কৃষ্ণ কি হল মই আপোনাক কি কৈছিলো মানে অলপ ফুৰাৰ কথা নাছিল পাহৰিলে অকমান গোটেই জীৱন ঘূৰি ফুৰি কটালো নতুনকৈ আকৌ ক'ত ফুৰিবলৈ যাম ফুৰাৰ ঠাই মই দেখুৱাম নহয় বলক না কৃষ্ণ কৃষ্ণ মাইজনী মই আকৌ আজি তোমাক আন এটিৰ আগৰ গীত দিহে শিকাম বুলি ভাবিছিলো আজি আপোনাৰ লগত ফুৰিবলৈ নাপালে গীতৰ কথা মনতে নোসোমাব বলক না মুকলি ঠাই ৰাখি কি ভাল লাগে বলক না বলক বলক মাইজনী আৰে মাইজনী মাইজনী কি কৰা একো নহয় আহক আমাৰ গাঁৱৰ নদীৰ ঘাটটো আপুনি দেখাই নাই নহয় ঘাটটো বৰ ধুনীয়া নহয় তুমি এয়া কি কৰবালেহে ওলালে দেখোন এখেতক ফুৰাই আনো আকৌ কিয় মই নালাগে আপোনাক বেলেগ এদিন নিম আজি এওঁকে লৈ যাম কৃষ্ণ কি হ'ল মই ইয়াত কি কৰি থাকিম গীত মাতকে গাই থাকক কৃষ্ণ ইয়াত গৰুৰ আগত গালেহে হ'ব তেন্তে তাকে কৰক মাইজনী কৃষ্ণ পাতৈ আহকচোন আহক চে হে তুমি মোক কলৈ লৈ আহিছা হা নদীৰ ঘাটলৈকে তুমি মোক নিয়াৰ কথা আছিল নদীৰ ঘাটলৈকে গৈ আছো নদীৰ ঘাটলৈ যাবলৈ হলে এখন জংঘল পাৰ হৈ যাব লাগে চে এই জংঘলৰ মাজত তুমি মই অকলে অকলে ৰাম 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 মানুহ দেখিলে কি বুলি ভাবিব কিনো ভাবিব এই মুকলি পৰিৱেশত এই জংঘলৰ মাজতহে গীত শিকিবলৈ ভাল হয় আপুনি যে মোক গীত শিকাম বুলি কৈছিল ইয়াত শিকাওক ইয়াত তোরা খেলাই হরি হে পুহিবার কেরকেলি পরময়া নন্দে খেলে গোপ শিশু মেলি আরে কোতোরা খেলাই হরি হে তুমি মোক নাজানা মাজনী এই অপেক্ষাৰ বাহিৰে মোৰ আছেই বাকী মই যদি আপোনাৰ ভাষাৰে কওঁ আপোনাৰ অপেক্ষাৰ অন্ত পেলাই সাগৰৰ সিপাৰে ৰৈ থকা সীতাগৰাকী বুলি মোকেই ভাবিব নোৱাৰেনে মাজনী মই আপোনাৰ জীৱন সংগিনী হ'বলৈ বিচাৰোঁ ইমান সোনকালে যাবগৈ বুলি আমি কল্পনাই কৰা নাছিলো দুদিনমান থকা হলে ছোৱালীজনী আৰু পাকৈত হৈ উঠিলহেঁতেন বিচাৰিলে কেতিয়াবা আকৌ আহিম আন্ধাৰটো নিমন্ত্ৰণ আছে নহয় এইকেইদিন নিজৰ দৰে আছো আমাৰো বেয়া লাগিছে ছোৱালীজনীৰতো কথাই নাই সংগে যাবৰ সময়ত কি দিগদাৰীখন দিয় যোৱাৰ আগতে মই তোমাক এটা কথাই কৈ যাওঁ নিজকে এবাৰ গকুলৰ গোপী বুলি ভাবা
কৰিহে মই মূঢ়মতি নাজানো তাৰয়ো পাই মই মূঢ়মতি নাজানো তাৰয়ো পাই